নমস্কাৰ সকলোলৈকে। মই পৰাগ এডুকেশ্যন চেনেলটোৰ জৰিয়তে সকলোকে স্বাগতম জনাইছোঁ। আমি আজি মেথছৰ এটা সাধাৰণ টপিক বদমাছ চুলৰ ওপৰত আমি আলোচনা কৰিব যাই আছোঁ। বদমাছ চুলৰ বিষয়ে বহুতে জানে আৰু বহুতে নাজানে। যিখিনিয়ে নাজানে সেইখিনিৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু এটা কমেণ্ট কৰি দিব। চ' আমি এই ভিডিঅ'টোৰ দিশে আগবাঢ়িছোঁ। বদমাছ চুলৰ নিয়মটো হৈছে BD হৈছে আমাৰ BD হৈছে ব্ৰেকেট, BD হৈছে আমাৰ ব্ৰেকেট, OD হৈছে আপোনাৰ অৰ্ডাৰ অফ পাৱাৰ, অৰ্ডাৰ অফ পাৱাৰ্ছ, অৰ্ডাৰ অফ পাৱাৰ্ছ, DD হৈছে ডিভিজন, DD হৈছে ডিভিজন, MAD হৈছে মাল্টিপ্লিকেশ্যন, মাল্টিপ্লিকেশ্যন, AD হৈছে আমাৰ এডিশ্যন, AD হৈছে আমাৰ এডিশ্যন। মই আপোনালোকক এইখিনি অসমীয়াত বুজাই দিম বাৰু। এডিশ্যন আৰু SAD হৈছে ছাবষ্ট্ৰেকশ্যন, ছাবষ্ট্ৰেকশ্যন। চ' ব্ৰেকেটটো হৈছে আমাৰ যিকোনো অংক যেতিয়া ব্ৰেকেট থাকে আমি ফাৰ্ষ্ট ব্ৰেকেটটো কৰিব লাগিব। তাৰপিছত আছে অৰ্ডাৰ অফ পাৱাৰ্ছ, মানে যদি পাৱাৰ কিছুমান ঘাত যেনে 2 স্কুৱেৰ বা 5 স্কুৱেৰ বা 6 স্কুৱেৰ এনেকুৱা থাকিলে এইখিনিতে তাৰপিছত কৰিব লাগিব। তাৰপিছত ডিভিজন মানে হৈছে হৰণ, আমি তাৰপিছত হৰণটো কৰিব লাগিব। তাৰপিছত মাল্টিপ্লিকেশ্যন মানে হৈছে পূৰণ, তাৰপিছত আমি পূৰণখিনি কৰিব লাগিব। তাৰপিছত আছে এডিশ্যন, তাৰপিছত আমি যোগখিনি কৰিব লাগিব। তাৰপিছত আছে ছাবষ্ট্ৰেকশ্যন, তাৰপিছত বিয়োগখিনি আমি কৰিব লাগিব। মই আপোনালোকক এইখিনি বাৰু বুজাই দিম ভালদৰে, বিয়োগ কৰিব লাগিব। চ' আমি ফাৰ্ষ্ট এটা এক্সাম্পল লৈছোঁ। চ' ফাৰ্ষ্ট এক্সাম্পলটো যেনে যদি আমাৰ এক্সামত 36 হৰণ 6 পূৰণ 3 যোগ 2 স্কুৱেৰ মাইনাছ 3 প্লাছ 5। চ' আমি এইটো এতিয়া আমি চিম্প্লিফিকেশ্যন কৰিম। কেনেকুৱাকৈ কৰিম আমি? চ' আমি ইয়াত কি কৰিব লাগিব? বদমাছ চুল ইউজ কৰিব লাগিব। এই BD আছে ব্ৰেকেট, এটা ব্ৰেকেট ক'ত আছে আমি ফাৰ্ষ্ট চাব লাগিব। আমাৰ ফাৰ্ষ্টটো কি আছিলে? ব্ৰেকেট বিৰে আৰম্ভ হয়। চ' BD কি ব্ৰেকেট, গতিকে ব্ৰেকেটটো আমাৰ ইয়াত আছে। গতিকে আমি ফাৰ্ষ্ট কাম হৈছে ব্ৰেকেটখিনি কৰিম। চ' বাকীখিনি পাতি দিয়া। 36 হৰণ 6 ইনটু 3 প্লাছ 2 স্কুৱেৰ মাইনাছ এই ব্ৰেকেটটো কি আছে? 3 যোগ 5 আছে, মানে এইখিনি ব্ৰেকেট হৈ আছে। গতিকে 3 যোগ 5 কৰিলে কিমান হয়? 8 হয়। বাকীখিনি একেই আছে। তাৰপিছত কি কৰিব লাগিব আমি? অৰ্ডাৰ অফ পাৱাৰ কি আছে? 2 স্কুৱেৰ আছে। চ' নেক্সট ষ্টেপত আমি কি কৰিব লাগিব? 2 স্কুৱেৰটো আমি ভাঙিব লাগিব। গতিকে বাকীখিনি একে থাকিব। 36 হৰণ 6 ইনটু 3 প্লাছ 2 স্কুৱেৰ, মানে 2 স্কুৱেৰ মানে কেনেকুৱা হৈছে? 2 স্কুৱেৰ মানে হৈছে 2 2 পূৰণ। স্কুৱেৰ থাকিলে 2, তাৰপিছত 2 কিউব থাকিলে 2 3টা হ'লহেঁতেন। গতিকে এতিয়া 2 স্কুৱেৰ আছে, গতিকে 2 2 হ'লে কি হ'ব? 2 2 গুণ 4। গতিকে এইটো ঠাইত 2 স্কুৱেৰ ঠাইত আমি কি পাতিম? 4, আৰু বাকীখিনি একে থাকিব -8 ইমপ্লাইজ। তাৰপিছত আছে ডিভিজন। চাব, ব্ৰেকেট গ'ল, পাৱাৰ অফ অৰ্ডাৰ গ'ল, তাৰপিছত আছে ডিভিজন মানে কি? হৰণখিনি ক'ত আছে? ইয়াত আছে। 36 হৰণ 6। চ' আমি 36 হৰণ 6ক যদি আমি 6 দি কৰোঁ, 6 6 গুণ 36, গতিকে কি হ'ব? 6 থাকিব। গতিকে 36 হৰণ 6 যদি হ'ব 6 ইনটু 3 প্লাছ 4 মাইনাছ 8 ইমপ্লাইজ। নেক্সট আমাৰ কি আছে? মাল্টিপ্লিকেশ্যন, মানে পূৰণ কৰিব লাগিব। পূৰণখিনি ক'ত আছে? আমাৰ 6 ইনটু 3 আছে। গতিকে আমি কি কৰিম? 6 3 গুণ 18, বাকীখিনি একে থাকে, যোগ 4 মাইনাছ 8। অ'কে, ইমপ্লাইজ। নেক্সট ষ্টেপত কি কৰিব লাগিব? আমি যোগ কৰিব লাগিব।
এডিশ্যন যোগ কোনটো হৈছে 18 যোগ 4 এইটো কি আমাৰ যোগ হৈ আছে, গতিকে 18, 19, 20, 21, 22 মাইনাছ কি আছে 8 আছে, একদম লাষ্টত কি আছে 22ৰ পৰা কি বিয়োগ কৰিব লাগে r বিয়োগ কৰিব লাগে। আমি 22ৰ পৰা r বিয়োগ কৰিলে পাম কিমান 14, গতিকে ইয়াৰ উত্তৰ হ'ব 14। চ' আমি নেক্সট আৰু এটা এক্সাম্পল চাম। এক্সাম্পল 2 দিছোঁ এইটো। ইয়াত আমি লিখিলোঁ 10 × 4 যোগ 2, আমি এইখিনি কি দিছোঁ ব্ৰেকেট দিছোঁ, 4 আৰু 2 মাজত কি দিছোঁ আমি ব্ৰেকেট দি দিছোঁ। গতিকে আমি যেতিয়া নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আমি দেখা পাম, তেতিয়া আমি ফাৰ্ষ্ট কথাটো আনিব লাগিব কি বুধমাছ ৰুলটো। আমি বুধমাছ ৰুলটো ক'ত কেনেকৈ কেতিয়া ইউজ কৰিছোঁ। চ' বুধমাছ ৰুলৰ মতে বি দি আছিলে কি ব্ৰেকেট, চ' আমি ফাৰ্ষ্ট ব্ৰেকেটখিনি কৰিম। ব্ৰেকেটতে কি কি হৈ আছে 4 যোগ 2 ব্ৰেকেট আছে, গতিকে 4 যোগ 2 হ'লে কিমান হ'ব 4 × 2 = 6, পূৰণ চিন আছে লগত, আৰু ইফালে কি আছে 10 আছে, ইমপ্লাই চিন দি দিয়া। এতিয়া আমি বেলেগ এড কৰিব লগা একো নাই, 10 পূৰণ 6 হৈ আছে, মানে 10 × 6 = 60। চ' বহুত টান নহয় বাৰু, আপোনালোকে যদি অলপ কষ্ট কৰে। চ' আপোনালোকৰ এই খোকোজাটো যিটো নেকি আপোনালোকৰ চিম্প্লিফিকেশ্যনৰ ওপৰত বা সৰল কৰাৰ ওপৰত যিটো নেকি আপোনালোকৰ খোকোজা লাগি আছে, সেই খোকোজাটো আপোনালোকৰ ভাঙি যাব। ত' এইখিনি আপোনালোকে ভালদৰে চাব। নেক্সট আমি আৰু এটা এক্সাম্পল ল'ম। আৰু এটা এক্সাম্পল বেছিকৈ এক্সাম্পল কৰিলে আপোনালোকৰ মানে বেছি বুজাত সুবিধা হ'ব। আমি ল'লোঁ 20 হৰণ 10 ল'লোঁ, প্লাছ দিলোঁ, তাৰপিছত ব্ৰেকেট আৰম্ভ কৰিলোঁ 5 + 2 - 3 কৰিলোঁ। 20 হৰণ 10 প্লাছ 5 + 2 ব্ৰেকেট আছে -3, গতিকে এইটো এটা এক্সাম্পল ল'লোঁ আমি। গতিকে এইটো এক্সাম্পল আমি কি কৰিম এতিয়া চিম্প্লিফিকেশ্যন কৰিম বা সৰল কৰিম। চ' আপোনালোকে ভালদৰে চাই যাব। ফাৰ্ষ্ট আমি কি কৰিব লাগিব ব্ৰেকেটখিনি কৰিব লাগিব। গতিকে বুধমাছ ৰুলৰ আছিল বি দি আছিলে আমাৰ ব্ৰেকেট, গতিকে আমি ফাৰ্ষ্ট ব্ৰেকেটটো কৰিম। ব্ৰেকেটটো কৰিলোঁ কি 5 যোগ 2 আছে, গতিকে 5 × 2 = 7, তাৰপিছত বাকীখিনি একে থাকিব -3। বুজাৰ কাৰণে এনেকৈ কৰি আছোঁ, আপোনালোকে বুজি পোৱাৰ সুবিধাৰ কাৰণে। এনেই এটা লাইনতে হয় বাৰু। এইখিনি কৰিলোঁ, তাৰপিছত ইমপ্লাইজ। তাৰপিছত নেক্সট ষ্টেপ আছে আমাৰ কি হৰণ। গতিকে হৰণটো ক'ত আছে আমাৰ 20 হৰণ 10 আছে। চোৱা আমি যেতিয়া 20কে 10কে হৰণ কৰিম, তেতিয়া আমি কি পাম 10 × 2 = 20 পালোঁ। গতিকে এইটো কি হ'ব 10 × 2 = 20। নেক্সট কি আছে +7 আছে, -3 আছে, ইমপ্লাইজ দি। তাৰপিছৰ ষ্টেপটো আছিলে আমাৰ কি যোগ। আমাৰ যোগ ইয়াত ক'ত আছে 2 যোগ 7 আছে, গতিকে 2 × 7 = 9, -3 আছে, -3 দিয়ে, ইমপ্লাইজ 9 পৰা 3 গ'লে কিমান পালোঁ আমি 6 পালোঁ। গতিকে এই উত্তৰটো হৈছে 6। চ' আপোনালোকে ভিডিঅ'টো চালে আৰু আপোনালোকে বুধমাছ ৰুলৰ ওপৰত মই বনোৱা এই ভিডিঅ'টো ভালদৰে আপোনালোকে চাব। বহুত টান নহয় বাৰু, আপোনালোকে অলপ কষ্ট কৰিলে পাৰিব। চ' আজিলৈ বাই বাই, গুড নাইট, শুভৰাত্ৰি।